দিন বিচাৰি বিচাৰি আমাৰ ছাৰক পালোহি আজি আমাক পঢ়াইছিলে ভুৱনেশ্বৰ গোহাঁই ছাৰ আমাৰ মেলামৰা হাইস্কুলৰ তেখেত প্ৰাক্তন শিক্ষক এতিয়া অৱসৰ লোৱা ছাৰ কিমান বছৰ হ'ল কিমান চনত অৱসৰ ল'লে 2000 ফেব্ৰুৱাৰীত 2000 চন ল'লে তাৰমানে আপোনাৰ 25 বছৰ হৈ গ'ল অৱসৰ লোৱা 2000 ফেব্ৰুৱাৰীত মানে 64ৰ পৰা গৈছোঁ মই অঁ 64ৰ পৰা অনাৰী ঘাটি এই কিছুমান মানে স্কুলৰ ফান লাগে নহয় আগৰ দিনত ফিজ আছিলে ফিজৰ 15 তাৰিখৰ দিনাখন তাইকেইটা ওলাই দিবগৈ ফিজ দিব ল'ৰাই পইচা সোমাব লাগিব পইচাটো নহ'লে নাপায় লাষ্টত দেখিলেগৈ ছাৰে ক'লে যে এটা কথা হ'ল নহয় ফানকেইটা লাগিব নহয় যদি চব পইচা সোমাই থাক ফানকেইটা ক'ৰবাত দিবা ছাৰে হেৰি নহয় মেট্ৰিক কিমান চনত পাছ কৰিছিলে আপোনাৰ 59ত 59ত তেতিয়া এই অঞ্চলত মেট্ৰিক পাছ মানুহ কিমান আছিলে আছিলে পটিয়াত তেনেকৈ নাই পটিয়াত আগৰ প্ৰায় মেট্ৰিকত ফেইল কৰাই আছে মৌফাত আছে কিছুমান ৰহিমত আছিল নেকি হে ৰহিমত আছিলে নেকি ৰহিমত আছিলে হয় ৰহিমত আছিলে কি চাহভাতত আমি পঢ়ুৱাই চাহভাততো আপোনালোকে পঢ়ুৱাই পিছৰ পৰা আমি কিন্তু আগৰ কিমান কি আছিলে সেই কথা নাই কিন্তু হেৰি ৰহিমত আছে ৰহিমত আমাৰ লগত কৰিছিলে ছাৰ তেতিয়া ইয়াতো চব খেৰী ঘৰ আছিলে আপোনালোকৰ ঘৰটো পকা আছিলে নেকি হয়নে টিঙৰ ঘৰ আছিলে আপোনালোকৰ ছাৰ হাতী আছিলে এটা সময়ত হাতী আছিলে তেতিয়া অৰিজিনেল ঘৰ বেকত আছিলে এই ঘৰখন সাতোলাৰ ঘৰ কয় নেকি এইটো হাতলা ঘৰ মানে মই বৰ সাতোলা 82 চনৰ পৰা হয় মোৰ ককাইদেউ হাতলা আছিলে ককাইদেউ 82 চনত ঢুকালে ঢুকোৱাৰ পিছত মোৰ চাকৰিটো আছে তেতিয়া বাৰু এই ভতিজা নবীন গোহাঁই যে নবীন গোহাঁইকে দি দিয়ক ই চলাই থাকিব ইয়াৰ একো নাই সি মানে ৰাইজক ক'লে যে মই ৰাইজৰ থাকোঁতে মই নলওঁ মোতকৈ পিতৃ গৈছে মোৰ পিতৃ আছে তেখেতক দি দিয়ক তেখেতে চলাব তেতিয়া মানে ৰাইজে ক'লে নহয় আপুনিয়ে চলাব লাগিব মই চলাব পাৰিম কিন্তু মই যে চাকৰিয়াল মানুহ সদায় সময় দিব নোৱাৰিব পাৰে সময়তো নোৱাৰিম মই 2000তে আহিছোঁ 82 পৰা চলাবলগীয়া হ'লে কেইবছৰ চাকৰিতে চলাবলগীয়া হয় তেতিয়া ক'লে যে নহয় দেখাটো দিলেই হ'ব দেখাটো দি দিহা পৰামৰ্শ দিব আপুনি যাব তেতিয়া বহুত দিন চলাই দিলে ৰাইজক বহুত দিন চলাই এতিয়ালৈকে চলি আছে আপুনি আছে সেইকাৰণে ৰাইজে কয় এইটো সাতোলাৰ ঘৰ বুলি কয় আমি আকৌ গোহাঁই ছাৰৰ ঘৰ বুলি কওঁ